Hey guys, welcome to Oyo Greens, যিখন আছে কোলাজান গাঁও চিতলমাৰী। আমি গৈ আছিলোঁ ডিব্ৰুগড় পিনৰ পৰা। যদি আপোনালোকে ডিব্ৰুগড় পিনৰ পৰা যায় তেনেহ'লে বগীবিল ব্ৰিজ পাৰ কৰি আৰু 15 মিনিটছমান গ'লে ৰাইট ছাইডে দেখিব। যদি ধেমাজি পিনৰ পৰা আহিছে তেনেহ'লে লেফ্ট ছাইড। একদম মেইন ৰোডৰ কিনাৰতে আছে, বিচৰাও কোনো কষ্ট নাই। সোমাই দেখিলোঁ এটা সেউজীয়া পৰিৱেশ। এইপিনে চাওকচোন পুখুৰী, তাত যে ঢেৰ মাছ আছে কিন্তু দেই। ইয়াত আপোনালোকে নিজৰ ফেমিলি, ফ্ৰেণ্ডছ, আপোন মানুহজনৰ লগত যদি টাইম স্পেণ্ড কৰিব বিচাৰে তেনেহ'লে ইজ এ বেষ্ট প্লেচ হয়। কাৰণ সৰু ল'ৰা ছোৱালীৰো খেলাৰ ব্যৱস্থা আছে, ল'ৰা ছোৱালী লৈ আহিলেও কোনো প্ৰব্লেম নাইকিয়া। আৰু এইপিনে তেওঁলোকে কাপোৰৰ বিজনেছ কৰি আছে, লগতে নিজেই ৰোৱা গছৰ ফলেৰে আচাৰ বনায়ো বিক্ৰী কৰিছে। ইয়াত সৰু সৰু ঢেৰ কটেজ আছে য'ত আপোনালোকে পাৰ্টি চেলিব্ৰেট কৰিব পাৰে। আৰু এয়া চাওকচোন, তেওঁলোকৰ নাৰ্চাৰীও আছে। তাত আপোনালোকে যদি কিবা কিনিব বিচাৰে, ল'ব বিচাৰে, নাৰ্চাৰীৰ পৰা ল'ব পাৰে। আৰু আমি গৈছিলোঁ লাঞ্চৰ সময়ত, সেইটো কাৰণে অৰ্ডাৰ কৰিলোঁ ভাতৰ থালি। আৰু মেইনলি ভাতৰ থালিখনে তেওঁলোকৰ মানে বেছিকৈ চেল হয় বুলি কৈছে, কাৰণ তেওঁলোকৰ চাইনিজ বা সকলো ধৰণৰ ডিছেছ আছে। আমি অৰ্ডাৰ কৰিছিলোঁ আছামিজ ভেজ থালি আৰু লগত অৰ্ডাৰ কৰিছিলোঁ মিচিং পৰ্ক জৌচাং থালি। এই জৌচাং থালিখন আমাৰ দুজন মানুহৰ কাৰণে বহুত বেছি হৈ গ'ল, কাৰণ 4জন মানুহৰ কাৰণে ভাল হয় দেই। দুজন মানুহ আমি শেষ কৰিব নোৱাৰিলোঁ, বাকী থকাখিনি পেকিং কৰি আনিবলগীয়া হ'ল। খাবলৈ যে বহুত টেষ্টি হয়, কাৰণ বেছি তেল মছলাও ইউজ কৰা নাইকিয়া। কাৰণ বেছি তেল মছলা ইউজ কৰিলে ভালো নালাগে। আৰু খাই আজৰি কৰিলোঁ, আজৰি কৰি অলপমান ফটো উঠালোঁ, ৰিলছ বনালোঁ, কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ। ইয়াৰ এটা ছেকেণ্ড পাৰ্ট আনিম, য'ত আপোনালোকক জৌচাং থালিখনৰ বিষয়ে মই ভালকৈ দেখাম। আজি ভিডিঅ'টো ইমানেই আছিলে।